বন্ধুসকল আপোনালোকৰ বাবে আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা, ডাঙৰ মন্তব্য, কিয়নো সমাগত আত্মসহায়ক গোটৰ মহিলাসকলে 10,000 টকাকৈ লাভ কৰিব। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। আত্মসহায়ক গোটৰ মহিলাসকলে লাখপতি বাইদেউ আঁচনিৰ হিতাধিকাৰীয়ে লাভ কৰিব 10,000কৈ টকা। কেতিয়া লাভ কৰিব লাখপতি বাইদেউ আঁচনিৰ এই 10,000কৈ টকা? মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক বৃহৎ ঘোষণা, এক ডাঙৰ ঘোষণা। ইফালে 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব এই প্ৰক্ৰিয়া। হয়, 1 এপ্ৰিলৰ পৰা কিন্তু ইতিমধ্যে আৰম্ভ হ'ব এই প্ৰক্ৰিয়া। বিহালীৰ পৰা আৰম্ভ হ'ব এই প্ৰক্ৰিয়া শুভাৰম্ভণি। মুখ্যমন্ত্ৰীৰ অফিচিয়েল জন্মদিনত অৰ্থাৎ 1 এপ্ৰিলত বিহালীলৈ উপহাৰ দিব মুখ্যমন্ত্ৰীগৰাকীয়ে। 1 এপ্ৰিলত মেট্ৰ'মনা উপহাৰ লৈ বিহালীলৈ যাব মুখ্যমন্ত্ৰীগৰাকীয়ে। সমান্তৰালভাৱে লাখপতি বাইদেউ আঁচনিৰ যিসকল আত্মসহায়ক গোটৰ মহিলা আছে সেইসকলৰ বাবে অতিকৈ ভাল খবৰ। বহুত জল্পনা কল্পনাৰ শেষত মহিলাসকলে উল্লেখ কৰিছিলে কেতিয়া এই লাখপতি বাইদেউ আঁচনিৰ ধন মোকলাই দিব। এই লৈ কিন্তু মহিলাসকলৰ মাজত কৌতূহলৰ সৃষ্টি হৈছিল। সেই কৌতূহলৰ সৃষ্টি এতিয়া ম্লান পৰিব, কিয়নো 10,000কৈ টকা লাভ কৰিব মহিলাসকলে। বিহালীৰ পৰা আৰম্ভ কৰিব শুভাৰম্ভণি। হয়, মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে বিহালীৰ পৰা এই শুভাৰম্ভণি আৰম্ভ কৰিব, আৰু তেতিয়াই 1 এপ্ৰিলত মেট্ৰ'মনাত দিব মুখ্যমন্ত্ৰীগৰাকীয়ে উপহাৰ। এই ঘোষণা কৰিছে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী। আমাৰ লগত মুখ্যমন্ত্ৰীৰ যি ভাষ্য, সেই ভাষ্য আছে, আপোনালোকক শুনাবলৈ চেষ্টা কৰিম। আপোনালোকে শুনক মুখ্যমন্ত্ৰীগৰাকীয়ে কি ক'লে। কোনোবাই মোক কৈ আছে যে বিহালীৰ আই মাতৃসকলক আপুনি কৈ আহিছিল আপোনাৰ জন্মদিনৰ দিনা 10,000 টকা মহিলাসকলৰ বাবে প্ৰদান কৰিব। আই মাতৃসকল, মোৰ আচল জন্মদিন 1 ফেব্ৰুৱাৰী, কিন্তু চৰকাৰী কাগজত লিখা জন্মদিন 1 এপ্ৰিল। সেইকাৰণে 1 এপ্ৰিলৰ দিনাখনে মই বিহালীত যাম, কাৰণ ব্যক্তিগত হিচাপে মোৰ জন্মদিন 1 ফেব্ৰুৱাৰী, কিন্তু চৰকাৰী হিচাপত মোৰ জন্মদিন 1 এপ্ৰিল। আৰু সেইকাৰণে মুখ্যমন্ত্ৰী হিচাপে মোৰ অফিচিয়েল জন্মদিন 1 এপ্ৰিল, আৰু সিদিনাখনে মই বিহালীৰ আই মাতৃসকললৈকে মেট মৰা উপহাৰ লৈ বিহালীত উপস্থিত হ'ম। কোনোবাই মোক কৈ আছে যে বিহালীৰ আই মাতৃসকলক আপুনি কৈ আহিছিল আপোনাৰ জন্মদিনৰ দিনা 10,000 টকা মহিলাসকলৰ বাবে প্ৰদান কৰিব। আই মাতৃসকল, মোৰ আচল জন্মদিন 1 ফেব্ৰুৱাৰী, কিন্তু চৰকাৰী কাগজত লিখা জন্মদিন 1 এপ্ৰিল। সেইকাৰণে তো বন্ধুসকল, ইতিমধ্যে আমাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ যি ভাষ্য, সেই ভাষ্য শুনিবলৈ পালে। তো ভিউয়াৰ্ছ, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কমেণ্টছ কৰিবলৈ নাপাহৰিব।